আজি ৰামচন্দ্ৰ ছাৰক আপোনালোকে দেখা পাইছে, তেখেতৰ এখন ভৰিত এক্সিডেণ্ট হৈছে, তেখেতে হস্পিটেলত পৰিছে, কিন্তু তেখেতৰ কিমান উইকলি পে'মেণ্ট আহিছে ক'লে 40,000। এইটো এক মাহত মানুহে 10,000 কাৰণে 8 ঘণ্টা কাম কৰে, কিন্তু তেখেতৰ এসপ্তাহত 40,000 আহিছে। তেনেহ'লে ভাবক আপুনি মাহত তেখেতে এইটো ইনকাম কৰিব পাৰে। সপ্তাহত এবাৰ আহে, মাহত 4 টাইম আমাৰ ইয়াতে চেলাৰী আহে, কিন্তু আপুনি 12 ঘণ্টা কাম কৰি 10-15 হাজাৰ কাৰণে মানুহে কাম কৰিব যায়, কোম্পানীত কৰে, ক'ৰবাত কৰে, কিন্তু ইয়াতে আপুনি অনলি চানডে আৰু থাৰ্ছডে আপোনালোকে ইয়াতে আহিব লাগে। এনেকুৱা এটা প্লেটফৰ্ম আপুনি ক'ত পাব? চ' তেখেতে হস্পিটেলত পৰিছে, তেখেতৰ চেকখন দেখি মই সঁচাই চকেট হৈ গৈছোঁ। ইমান ধুনীয়া এটা প্লেটফৰ্ম, মানুহে কিয় জড়িত হ'ব নোখোজে? সেইকাৰণে এইটোত আপোনালোকে আহিছে, পৰমপিতা পৰমেশ্বৰক ধন্যবাদ দিয়ক। এনেকুৱা এটা প্লেটফৰ্ম আমাৰ মাজলৈ আহিছে। চ' সকলোৱে ইয়াতে আহক। আৰু মই সঁচাই এইটো কেতিয়াও এইটো বিজনেছ মই এৰিব নোৱাৰোঁ, কাৰণ এনেকুৱা এটা প্লেটফৰ্ম পাই মই বহুত সুখী। আৰু মোৰ ঘৰতে